নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। চ' আজি আমি পঢ়িম ক্লাছ 9ৰ মেথছৰ এক্সাৰচাইজ 13.7। আমি যোৱা ভিডিঅ'ত যি অনুশীলনী 13.6 আছে কৰিছিলোঁ, আজি আমি 13.7টো কৰিম। চ' ইয়াত শংকুৰ বিষয়ে আমি পঢ়িছিলোঁ আগত, এতিয়া কৈছে শংকুৰ আয়তনৰ বিষয়ে আমি এইটো চেপ্টাৰত পাম। চ' এইটো অনুশীলনীৰ পৰা তোমালোকৰ MCQ খুবেই ইম্পৰ্টেণ্ট হৈ যায়, কিয়নো এইটো অনুশীলনীৰ পৰা যিহেতু অংকবিলাক সৰু সৰু সেইকাৰণে এইবিলাক প্ৰশ্ন MCQৰ কাৰণে তোমালোকৰ ইম্পৰ্টেণ্ট। ঠিক আছে, চ' যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা। চ' যেনেকুৱা শংকুৰ বক্ৰপৃষ্ঠ কালি পাইছিলোঁ πr/l, তেনেকুৱা আয়তনটো কি হ'ব 1/3। যেনেকুৱা আমি আয়তন পাইছোঁ πr²h, তেনেকুৱা ছেমেই আছে 1/3 আছে, এটা যোগ হ'ব শংকুৰ ক্ষেত্ৰত। ঠিক আছে, চ' কেনেকৈ কৰি আমি চলিউশ্যনবোৰ এতিয়া তোমালোকে চোৱা। চ' চলিউশ্যন আমাক এক নম্বৰ দিছে, কৈছে যে এটা লম্ব বৃত্তকাৰ শংকুৰ আয়তন নিৰ্ণয় কৰা যদিহে, গতিকে শংকুৰ আয়তন ওলাব কৈছে। 1 নম্বৰ কৈছে যে ব্যাসাৰ্ধ 6 সেণ্টিমিটাৰ আৰু উচ্চতা 7 সেণ্টিমিটাৰ যদি হয়, গতিকে 1 নম্বৰটো দিয়া আছে, যিখিনি দিয়া থাকিব আমি লিখি ল'ম। যে দিয়া আছে ব্যাসাৰ্ধ মানে r, দিয়া 6 সেণ্টিমিটাৰ আৰু উচ্চতা মানে হৈছে h, দিয়া আছে 7 সেণ্টিমিটাৰ। এতিয়া আয়তন ওলাব লাগে, আয়তনৰ ফৰ্মুলা ব্যৱহাৰ কৰি দিলে হৈ যাব। ঠিক আছে, গতিকে লিখিম অতএব শংকুৰ আয়তনৰ ফৰ্মুলা হৈছে 1/3 πr²h। ঠিক আছে, শংকুৰ আয়তন ইজ ইকুৱেল টু 1/3, মনত ৰাখিবা শংকু মানে 1/3, বাকী আয়তনৰ ক্ষেত্ৰত যি πr² থাকে সেইটোৱে, চুঙাৰ ক্ষেত্ৰত যে আমি পাইছিলোঁ ছেম πr², জাষ্ট এটা 1/3 এটা যোগ হয়। ঠিক আছে, চ' এতিয়া আমি নেক্সট কৰিম 1/3 পাইৰ মান আমি ল'ম 22/7, r², r ৰ মান হৈছে 6, স্কুৱাৰ আছে গতিকে দুবাৰ ল'ম, আৰু h ৰ মান হৈছে 7, h ল'ম। 7 কটা যাব, 3 1 গুণ 3, 3 2 গুণ 6। চ' ওপৰত কি থাকিলে 22 পূৰণ 2, 44 থাকিলে পূৰণ 6 থাকিলে। এতিয়া 4 6 গুণ 24, 24 4 হাত থাকে 2, 4 6 গুণ 24, 24 আৰু 2 26 হৈ যায়, 264, যেহেতু সেণ্টিমিটাৰত আছে গতিকে সেণ্টিমিটাৰ, গতিকে এইটো আয়তন আছে গতিকে কিউব হ'ব। ঠিক আছে, গতিকে সেণ্টিমিটাৰ কিউব হ'ব এনচাৰটো। এইটোৱে সলিউশ্যন, বুজি পাইছা? সহজ। চ' এইটো সেণ্টিমিটাৰ কিউব কিন্তু 3, 2 নহয়, এইটো চাই ল'বা। এতিয়া নেক্সট আমি 1ৰ 2 নম্বৰটো কৰিম। 1ৰ 2 নম্বৰটো আমাক দিছে, চ' ইয়াৰ সলিউশ্যনটো কৰিম। যিখিনি দিয়া আছে আমি লিখি ল'ম। দিয়া আছে ছেম আমাক আয়তনে ওলাব লাগে। দিয়া আছে আমাক ব্যাসাৰ্ধ দিয়া আছে, অৰ্থাৎ r দিয়া আছে আমাক 3.5 সেণ্টিমিটাৰ, আৰু উচ্চতা অৰ্থাৎ h দিয়া আছে 12 সেণ্টিমিটাৰ। ঠিক আছে, চ' আমি আয়তন একেধৰণে ওলাম। চ' গতিকে লিখিম অতএব শংকুৰ আয়তনৰ ফৰ্মুলা হৈছে 1/3 πr²h। মানকেইটা আমি এতিয়া বহাই দিওঁ। 1/3 পাইৰ মান হৈছে 22/7, r ৰ মান হৈছে 3.5, গতিকে দুবাৰ আহিব, স্কুৱাৰ আছে, আৰু h ৰ মান হৈছে 12। এতিয়া কটাকটি কৰিম, 7 1 গুণ 7, 5 7 35, 1 ঘৰ আগত দশমিক আছিলে গতিকে 1 ঘৰ আগত দশমিক হ'ব 0.5, আৰু কটা যায় 3 1 গুণ 3, 3 4 গুণ 12। এতিয়া আমি মিলাই যাম। এতিয়া চোৱা, এইটো আৰু এইটো পূৰণ কৰি দিওঁ, এনেকৈ লিখিব পাৰি। 22 থাকে 0.5, 0.5 মানে 0.5, আৰু 3.5, আৰু লাষ্টত আছে 4। এইকেইটাতে পূৰণ কৰি দিলে যিটো এনচাৰ আহিব সেইটোৱে আমাৰ সলিউশ্যন। ঠিক আছে, গতিকে পূৰণ কৰি দিওঁ। এইটো আৰু এইটো পূৰণ কৰোঁ, 4 2 গুণ 8, 4 2 গুণ 8, বাকী এইটো আৰু এইটো পূৰণ কৰোঁ। গতিকে 5, যিহেতু 0.5 গতিকে এইটো 5 আছে, ডাইৰেক্ট পূৰণ কৰি দিওঁ ইয়াত। 5 5 গুণ 25, 25ৰ 5 হাত থাকে 2, 5 3 গুণ 15, 15 আৰু 2 17। ইয়াত আছে 1 ঘৰ আগত দশমিক, ইয়াত আছে 1 ঘৰ আগত দশমিক, গতিকে 2 ঘৰ আগত দশমিক হ'ব, গতিকে 1.75 পালোঁ। এতিয়া এইটো পূৰণ কৰি দিলে আমাৰ ফাইনেল এনচাৰটো আহি পৰিব। দশমিকটো আমি পিছত বহাম, 1.75 আছে গতিকে 175 লিখি দিওঁ, আৰু 88 দি পূৰণ কৰি দিওঁ। এতিয়া 8 দি পূৰণ কৰোঁ, 8 5 গুণ 40, 40ৰ 0 হাত থাকে 4, 27 56, 56 আৰু 4 কিমান হৈ যায় 60, 60ৰ 0 হাত থাকে 6, 8 1 গুণ 8, 8 আৰু 6 14। চ' ছেম 8 আছে গতিকে 00 আহিব, 4 আহিব, 1 আহিব, 0 0 4 5 1, গতিকে 15400, 2 ঘৰ আগত দশমিক গতিকে 1 ঘৰ 2 ঘৰ, ইয়াত হ'ব দশমিক,
ইমান সেন্টিমিটাৰ আছিলে ইমান সেন্টিমিটাৰ কিউব ঠিক আছে সো গতিকে 154 আমি এনসারটো পাই যাম 10 মিনিটৰ পিছফালে শূন্য থাকিলে লিখিব নালাগে গতিকে 154 সেন্টিমিটাৰ কিউব হ'ব ইয়াৰ সলিউশন এইটোৱে হৈছে শংকুটোৰ আয়তন 1 আৰু 2 নম্বৰৰ কাৰণে বুজি পালা এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে আমাক যে এটা শংকু আকাৰৰ পাত্ৰৰ ধাৰকত্ব লিটাৰত নিৰ্ণয় কৰা গতিকে ধাৰকত্ব অৰ্থাৎ আয়তন ওলাব কৈছে আৰু এইটো লিটাৰত ওলাব কৈছে কৈছে যে যদিহে ইয়াৰ ব্যাসাৰ্ধ দিয়া আছে 7 সেন্টিমিটাৰ আৰু নতি উচ্চতা 25 সেন্টিমিটাৰ সো দুইৰ আমি 1 নম্বৰ সলিউশন কৰো শংকু এটা এনেকুৱা ধৰণৰ থাকে সো এইটো হৈছে h এইটো হৈছে নতি উচ্চতা আৰু এইটো হৈছে r সো ইয়াত আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি দিও ইয়াত আমাক ব্যাসাৰ্ধ দিয়া আছে নতি উচ্চতা দিয়া আছে l দিয়া আছে h টো দিয়া নাই সো প্ৰথম আমি h টো ওলাই লওঁ তাৰ পিছত আমি ইয়াৰ আয়তনটো ধুনিয়াকৈ ওলাব পাৰিম ঠিক আছে সো গতি আমি লিখি লওঁ যেখিনি দিয়া আছে 1 নম্বৰ দিয়া আছে কি দিয়া আছে আমাক ব্যাসাৰ্ধ দিয়া আছে r দিয়া আছে 7 সেন্টিমিটার নতি উচ্চতা মান হৈছে l এটো দিয়া আছে 25 সেন্টিমিটার আৰু h টো দিয়া নাই h টো আমাক ওলাব লাগে গতিকে আমি লিখি দিও অতএব শংকুৰ আয়তন বা যেহেতু এইটো পাইথাগোৰাছৰ সূত্ৰত পৰে যে h স্কয়ার প্লাস r স্কয়ার l স্কয়ার এইটো সূত্ৰ আমি জানো এইটো ৰিলেশন পাইথাগোৰাছৰ সূত্ৰৰ পৰা 90 ডিগ্ৰী হৈ থাকে এইটো সো গতিকে আমি লিখিম অতএব বা যেহেতু r স্কয়ার যোগ h স্কয়ার l স্কয়ার হয় সো ইয়াৰ পৰা আমি h ৰ মান পাই যাম সো h টো এইফালে ৰাখি দিও বাকিটো l স্কয়ার মাইনাস এইটো প্লাস তো এইফালে গলে মাইনাস হ'ব হিকাৰণে মাইনাস r স্কয়ার এতে l ৰ মান হৈছে 25 গতিকে 25 ৰ স্কয়ার বিয়োগ r ৰ মান হৈছে 7 গতিকে 7 ৰ স্কয়ার গতিকে a স্কয়ার মাইনাস b স্কয়াৰ ফৰ্মুলা ব্যৱহাৰ কৰিলে হয় নহলে ডাইৰেক্ট মান কেইটা বহাই দিলে হৈ যাব গতিকে 25 পূৰণ 25 কৰিলে 625 পাই যাম আমি আৰু 7 পূৰণ 7 49 পাই যাম এটা বিয়োগ কৰি দিলে এতিয়া এইটো আছে 5 এইটো হৈছে 9 গতিকে 1 ধাৰ লম গতিকে 15 ৰ পৰা 9 গলে 6 থাকে ইয়াত থাকিব 1 1 ধাৰ কৰিলাম 11 11 ৰ পৰা 4 গলে থাকিব 7 আৰু ইয়াত পৰা 1 ধাৰ কৰি লৈছো গতিকে 6 ৰ পৰা 1 গৈছে 5 থাকিব গতিকে 576 থাকিব এইটো পালে আমি h স্কয়াৰৰ মান এটা নেক্সট h ৰ মান লাগে ইফালে ৰুট ওভাৰ আহি যাব 576 এটা এইটো ৰুটৰ ভিতৰত মানটো ওলাই লওঁ গতি বহুত পদ্ধতি আছে এইটো ওলাৰ কাৰণে আমি প্ৰথম উৎপাদক বিশ্লেষণটো চাইলা মৌলিক উৎপাদক যেটো বিশ্লেষণ আছে এইটো সহজ হয় এইটো 2 ৰে দিম 2 2 গুণ 4 1 যাব ইয়াত 2 8 গুণ 16 1 যাব ইয়াত 2 8 গুণ 16 আকৌ 2 ৰে দিম 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 এতিয়া 144 আছে আমি জানো 12 পূৰণ 12 কৰিলে 144 পাই যাও সো গতি কিমান পালো আমি 2 দুটা পাইছো আৰু 12 দুটা পাইছো সো ৰুটৰ ভিতৰত দুটা দুটাকে থাকিলে এটা আমি বাহিৰত লিখিব পাৰো 2 দুটা আছে আমি এটা বাহিৰত লিখিম 12 দুটা আছে 12 আমি এটা বাহিৰত লিখিম সো গতি 2 পূৰণ 12 24 গতিকে h ৰ মান পালো আমি 24 সেন্টিমিটাৰ আছে গতিকে 24 সেন্টিমিটাৰ পালে আমি ইয়াৰ শংকুটোৰ উচ্চতা এতিয়া আমি ইয়াত ধাৰকত্ব ওলাব পাৰিম আৰু লিটাৰত ওলাব কৈছে লিটাৰত আমি ওলাই দিম সো গতিকে লিখিম এতিয়া শংকুটোৰ বা যি প্ৰশ্নত কৈছে যে শংকু আকাৰৰ পাত্ৰৰ ধাৰকত্ব বা এনেকৈ লিখিব পাৰা ডাইৰেক্ট যে শংকুটোৰ ধাৰকত্ব বা এনেকৈ লিখিব পাৰা যেহেতু প্ৰশ্ন যেনেকৈ কৈছে তেনেকৈ আমি দিব পাৰি একো প্ৰব্লেম নাই যে শংকু আকাৰৰ পাত্ৰৰ ধাৰকত্ব কমা ইজ ইকুয়াল টু ধাৰকত্ব মানে আয়তনৰ সমান গতিকে শংকুৰ আয়তনৰ নিচিনা হ'ব শংকুৰ আয়তনৰ সূত্ৰ কি 1/3 পাই r স্কয়াৰ h সো মান কেটা বহাই দিও 1/3 পাইৰ মান হৈছে 22/7 r ৰ মান পাইছো r ৰ মান প্ৰথমতে দিয়া আছে 7 সেন্টিমিটাৰ গতিকে দুবাৰ হ'ব আৰু h পালো আমি 24 7 7 কাটিব পাৰি 3 1 গুণ 3 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 8 3 7 গুণ 1 3 8 গুণ 24 আৰু যায় নেকি না যায় সো ওপৰত কি থাকিলে 22 থাকিলে 7 এটা থাকিলে আৰু 8 থাকিলে এই তিনিটা পূৰণ কৰিলে যেটো আহিব হেতু হ'ব আনসাৰটো এটা পূৰণ কৰো 7 2 গুণ 14 14 4 হাত থাকে 1 7 2 গুণ 14 14 থাকে 15 গতিকে 154 * 8 কৰা পূৰণ কৰা তোমালোকে এনেকৈ পাতিও কৰিব পাৰা নো প্ৰব্লেম ডাইৰেক্ট কৰিব পাৰিলে কৰিবা একো প্ৰব্লেম নাই
4 8 গুণ 32, 32 ত 2 হাত থাকে 3, 5 8 গুণ 40, 40 3 43, 4 থাকিলে 8 1 গুণ 8, 8 4 12, গতিকে 1 2 3 2, গতিকে সেন্টিমিটার আসলে সেন্টিমিটার হ'ব, যেহেতু ধারকত্ব গতিকে কিউব হ'ব, যেহেতু আয়তন আয়তন হলে কিউব হয়, গতিকে 1232 সেন্টিমিটার কিউব পালো, যেহেতু আমাক লিটাৰত প্ৰকাশ কৰিব কৈছে, এতিয়া এইটোক লিটাৰত প্ৰকাশ কৰিম। গতিকে আমি জানো যে 1000 লিটাৰ ইজ ইকুৱেল টু 1 মিটাৰ কিউব, ঠিক আছে। মিটাৰ কিউব হ'লে মিটাৰ কিউবটো ডাঙৰ, কিন্তু সেন্টিমিটাৰটো হ'লে সৰু, গতিকে 1000 সেন্টিমিটাৰ কিউব ইজ ইকুৱেল টু 1 লিটাৰ। এইটো চাবা, এইটো যাতে কনফিউজন নহয়, 1000 লিটাৰে 1 মিটাৰ কিউব হয়, গতিকে সেন্টিমিটাৰটো যেহেতু ডাঙৰ হয়, গতিকে সেন্টিমিটাৰ কিউবত আকৌ 1 লিটাৰহে হয়, ঠিক আছে। এইটো যাতে মনত থাকে, এইটো যাতে কনফিউজন নালাগে সেন্টিমিটাৰ আৰু মিটাৰৰ লগত। সো গতিকে ইয়াত এইটো হ'ব 1000 সেন্টিমিটাৰ কিউব ইজ ইকুৱেল টু 1 লিটাৰ। সো ইয়াত 1000 সেন্টিমিটাৰ কিউব হ'লে আমাক ইয়াত যেহেতু লিটাৰত ল'ব কৈছে, সো আমি কি কৰিম, সেন্টিমিটাৰটো সৰু, গতিকে 1000 দি আমি ভাগ কৰি দিম, ঠিক আছে। গতিকে 1 2 3 0 ইনটু 1/1000, এতিয়া লিটাৰত আহিলে। এতিয়া 3টা শূন্য আছে, 3 ঘৰ আগত দশমিক, 1 2 3 2, 1 ঘৰ 2 ঘৰ 3 ঘৰ, গতিকে ইয়াত হ'ব দশমিক, ইমান লিটাৰ। এল মানে লিটাৰ বুজায়, বা লিটাৰ অসমীয়াতো লিখি দিব পাৰোঁ, নো প্ৰব্লেম। এইটোৱে সলিউশ্যন, 1.232 লিটাৰ। বুজি পালা? এনেকৈ আমাক কৰিব লাগে। তোমালোকে চাবা, লিটাৰত আমাক ওলাব লাগে, গতিকে আমাক ইনটু 1 সেন্টিমিটাৰকৈ কৰিলোঁ হয়, গতিকে 1 সেন্টিমিটাৰ ইজ ইকুৱেল টু 1/1000 লিটাৰ, সেইকাৰণে 1/1000 লিটাৰ আমি ইয়াত লিখি দিছোঁ, ঠিক আছে। ইনটু 1 কৰি দিলে হৈ যাব, লিটাৰ আহি যাব, 1 সেন্টিমিটাৰ কিবা আহি যাব, নহয় জানো। সো সেইকাৰণে মই ডাইৰেক্ট কৰি দিলোঁ, তোমালোকে সেইখিনি ডাইৰেক্ট কৰিব লাগিব। তোমালোকে ক্লাছ 9ত উঠিছা, অকণমান স্পীডত অংক কৰিব লাগিব, নহ'লে পৰীক্ষাত সময় নহ'ব, ঠিক আছে। সো এইটো আমাৰ সলিউশ্যন। এতিয়া আমি কৰিম 2ৰ 2 নম্বৰটো, 2ৰ 2ৰ সলিউশ্যন কৰিম আমি। সো 2ৰ 2টো আমাক কি কৈছে যে উচ্চতা দিয়া আছে, নতি উচ্চতা দিয়া আছে, আমাক এইবাৰ ব্যাসাৰ্ধ দিয়া নাই। সো ব্যাসাৰ্ধ আমি সেম ফৰ্মুলাৰ পৰা আমি ওলাব পাৰিম। সো দিয়া আছে আমাক উচ্চতা দিয়া আছে, অৰ্থাৎ এইচ দিয়া আছে 12 সেন্টিমিটাৰ, আৰু নতি উচ্চতা অৰ্থাৎ এল দিয়া আছে আমাক 13 সেন্টিমিটাৰ, আৰু ব্যাসাৰ্ধ দিয়া নাই, আৰ দিয়া নাই। এইটো আমাক ওলাব লাগিব। আমাৰ সম্বন্ধটো আছে কি, এইটো হৈছে সম্বন্ধ। সম্বন্ধটো যদি পাহৰি যাওঁ, শংকু এটা আঁকি লৈ সম্বন্ধটো কৰিবা, সুবিধা হ'ব। এইটো হৈছে এল, এইটো হৈছে এইচ, এইটো হৈছে আৰ। সো এইটো আৰু এইটোৰ স্কোৱাৰ এইটোৰ সমান হয়। সো গতিকে আৰ স্কোৱাৰ আৰু এইচ স্কোৱাৰ কৰিলে এল স্কোৱাৰৰ সমান হয়, পাইথাগোৰাছৰ সূত্ৰ মতে। সো গতিকে আৰৰ মান লাগে, আৰ স্কোৱাৰটো এইফালে থাকক, এল স্কোৱাৰ মাইনাছ এইচ স্কোৱাৰ হৈ গ'ল। এতিয়া এলৰ মান হৈছে 13, ইয়াৰ স্কোৱাৰ বিয়োগ এইচৰ মান হৈছে 12, 12ৰ স্কোৱাৰ, 13ৰ স্কোৱাৰ 169, আৰু 12ৰ স্কোৱাৰ 144। এইটো কৰিলে কিমান হৈ যায়, 9ৰ পৰা 4 গ'লে 5, 6ৰ পৰা 4 গ'লে 2, আৰু 1ৰ পৰা 1 গ'লে 0, গতিকে 25 থাকিলে, গতিকে আৰ স্কোৱাৰ। এতিয়া আৰৰ মানহে লাগে, গতিকে আৰ ইজ ইকুৱেল টু √25, গতিকে 25 পূৰণ 5 পূৰণ 5 কৰিলে আমি কি পাই যাওঁ, 25 পাই যাওঁ, গতিকে 5 হ'ব। কাৰণ ৰুটৰ ভিতৰত 25 মানে 5 পূৰণ 5, ৰুটৰ ভিতৰত দুটা সংখ্যা থাকিলে আমি এটা বাহিৰত লিখিব পাৰোঁ, সেইকাৰণে 5টো ডাইৰেক্ট লিখা হ'ল, ঠিক আছে। সেইকাৰণে 5 সেন্টিমিটাৰ, গতিকে ব্যাসাৰ্ধ পালোঁ 5 সেন্টিমিটাৰ। এতিয়া আমি ইয়াৰ আয়তনটো বা ধাৰকত্ব আমি ওলাব পাৰিম, আৰু লিটাৰতো ওলাব পাৰিম। গতিকে লিখিম অতএব শংকু আকৃতিৰ পাত্ৰৰ ধাৰকত্ব, শংকু আকৃতিৰ পাত্ৰৰ ধাৰকত্ব ইজ ইকুৱেল টু কি হ'ব, পাত্ৰটোৰ আয়তন বা শংকুৰ আয়তন ডাইৰেক্ট নিলিখি ডাইৰেক্ট সূত্ৰটো পেলাই দিবা, হৈ যাব, এটা লাইন বাচি গ'লে, ঠিক আছে। এতিয়া 1/3, পাইৰ মান হৈছে কিমান, 22/7, আৰৰ মান পালোঁ 5, গতিকে 5 × 5, আৰু এইচৰ মান দিয়া আছে ওপৰত চাবা 12 দিয়া আছে। এতিয়া কটাকটি কৰিম, কটাকটি যদি নাযায় নকৰিম, আৰু গ'লে কৰিম, ঠিক আছে। 3 1 গুণ 3, 3 4 গুণ 12, আৰু কটাকটি নাযায়। এতিয়া 22 পূৰণ 4 88 হৈ যায়, ইনটু 5 পূৰণ 5 25 হৈ যায়, তলত থাকিলে 7, ঠিক আছে। এতিয়া এইটো আৰু এইটো পূৰণ কৰোঁ, 88 × 25, 5 8 গুণ 40, 40ৰ 0 হাত থাকে 4, 5 8 গুণ 40 4 44, 2 8 গুণ 16, 1 থাকিলে 2 8 গুণ 16 17,
0 0 11 12 1 গতিকে কিমান পালোঁ ওপৰত 1200/7 পালোঁ ঠিক আছে এতিয়া তোমালোকে ক্যালকুলেশনটো চাবা যদি কতবা ভুল হয় তোমালোকে চেক কৰিবা ঠিক আছে সো ইয়াত কতবা ভুল হৈছে কিয়নো মই অলপমান ভুল কৰিলো তোমালোকে চাবা 5 7 * 40 40 ৰ 0 হাত থাকে 4 5 7 * 40 40 আৰু 4 44 এইটো ঠিকে আছে এতিয়া চাবা 2 8 * 16 16 6 হাত থাকে 1 2 8 * 16 16 1 17 এতিয়া যোগ কৰোতে ভুল হৈছে 0 6 4 আৰু 6 10 10 0 হাত থাকে 1 4 আৰু 7 11 11 হাত থাকে 12 12 2 হাত থাকে 1 1 আৰু 1 যোগ হৈ যাব 2 হ'ব গতিকে মই 2 টো নিদি 1 এ দিছো সেইকাৰণে 2200 হ'ব গতিকে 2200 হ'ব এতিয়া ভাগ কৰি দিওঁ 7 দি 2200 ভাগ কৰিলে 3 7 গুণ 21 1 থাকিলে দুটা শূন্য নামি আহিলে এতিয়া এইটুক ধৰি লওঁ 7 1 গুণ 7 3 নামি আহিলে শূন্য আহিলে 4 7 28 2 থাকিলে এতিয়া না যায় 0.0 7 2 গুণ 14 এতিয়া 6 আহিলে ঠিক আছে সো গতিকে এনেকৈ কৰি থাকিলে পয়েন্টত এনসারটো ওলাব সো গতিকে সেইকাৰণে আমি পয়েন্টত এনসারটো না ৰাখি তোমালোকে চাবা যেহেতু প্ৰশ্নত আমাক কি কৈছে সেইকাৰণে প্ৰশ্ন বাৰবাৰ চাব লাগে পৰীক্ষাটো আমাক কৈছে যে লিটাৰত ওলাব কৈছে ধাৰপত্ৰটো যেহেতু এইটো আমি ইমানখিনি আমি এইখিনি তোমালোকে পাহৰি যোৱা ইমানখিনি চোৱা যে এইখিনি আমি কি পালো 2200/7 এইটো আমি সেন্টিমিটাৰ কিউবত পালো গতিকে লিটাৰত ল'ব লাগে গতিকে 22007 লিটাৰত ল'লে কি হ'ব 1/1000 লিটাৰ আহিব এতিয়া ইয়াৰ দুটা শূন্য কটা গ'ল কি থাকিলে ওপৰত 22 * 1 22 আৰু 7 * 10 আকৌ কটাকটি যায় পিছত কৰিম 7 * 10 70 এতিয়া কটাকটি যায় 2 এৰে যাব 2 এৰে কৰা 2 11 22 আৰু 2 2 3 গুণ 6 1 যাব ইয়াত 10 হ'ব 2 5 গুণ 10 গতিকে 11/35 লিটাৰ এইটোৱে আনসাৰ এইটো ভাগ কৰি পয়েন্টত আনসাৰ আনিব পাৰা নহলে ইয়াতে ৰাখি দিবা নো প্ৰবলেম ঠিক আছে এইটো প্ৰশ্ন এমসিকিউৰ কাৰণে খুব ইম্পৰ্টেন্ট এমসিকিউ তোমালোকে এনেকৈ থাকিব অপচনত 11/35 লিটাৰ যত থাকিব তাতে টিক কৰি দিবা বুজি পালা 3 নম্বৰ প্ৰশ্ন এতিয়া আমাক দিছে 3 নম্বৰটো আমি এতিয়া সলিউশন কৰিম 3 নম্বৰ প্ৰশ্ন কৈছে যে এটা শংকুৰ উচ্চতা 15 সেন্টিমিটাৰ গতিকে শংকু দি আছে উচ্চতা দি আছে 15 সেন্টিমিটাৰ যদি ইয়াৰ আয়তন 1570 সেন্টিমিটাৰ কিউব হয় ইয়াৰ ভূমি ব্যাসাৰ্ধ নিৰ্ণয় কৰা গতিকে r ওলাব কৈছে আৰু পাইৰ মান দিছে 3.14 ধৰিবা বুলি কৈছে গতিকে আমি 22/7 ইয়াত ইউজ নকৰিম আমি পাইৰ মান এইটো ব্যৱহাৰ কৰিম সো আমাক যিখিনি দিয়া আছে সেইখিনি লিখি লম দিয়া আছে শংকুৰ উচ্চতা দিয়া আছে গতিকে h = 15 সেন্টিমিটাৰ ইয়াৰ আয়তন দিয়া আছে গতিকে ভূমি ব্যাসাৰ্ধ ওলাব লাগে নিশ্চয়কৈ আমি ওলাব পাৰিম গতিকে আয়তনটো আমি এপ্লাই কৰি দিওঁ সো গতিকে লিখিম অতএব শংকুৰ আয়তনৰ ফৰ্মুলা কি পাই r² = 1/3 কিন্তু ইয়াত আমাক আয়তন দিছে 1570 গতিকে আয়তনটো আমি লিখি দিওঁ 1570 সেন্টিমিটাৰ কিউব গতিকে শংকুৰ আয়তনৰ ফৰ্মুলা হৈছে 1/3 পাই r² h এর মান দিয়ে আছে পাইৰ মান দিয়ে আছে আমি ইয়াৰ পৰা r ৰ মান নিশ্চয়কৈ পাই যাম গতিকে 1570 সেন্টিমিটাৰ কিউব এতিয়া r ৰ মান লাগে গতিকে r² টো ইফালে ৰাখি দিওঁ বাকিখিনি ইফালে লৈ যাওঁ গতিকে 1570 1/3 আছে তলত আছে এইফালে গ'লে ওপৰত উঠি যায় গতিকে 3 টো ওপৰত আহিব পাইটো ওপৰত আছে তলত আহিব আৰু h টো তলত আহিব এতিয়া নেক্সট মান কিটা বহাই দিওঁ 1570 * 3 পাইৰ মান আমাক 3.14 ল'ব কৈছে আৰু h ৰ মান দিয়া আছে আমাক 15 দিয়া আছে 3 1 গুণ 3 3 5 গুণ 15 এতিয়া এইটো আৰু এইটো যেহেতু দশমিক আছে দশমিকটো আমি উঠাই দি আমি কৰোঁ আমাৰ সুবিধা হ'ব তেতিয়া কটাকটি কৰা ভাল হ'ব 1570 3.14 আছে আমি 314 বুলি লিখিলো 2 ঘৰ আমি পিছুৱাই দিলো 2 ঘৰ ওপৰত দুটা শূন্য আহিব এতিয়া কটাকটি কৰো এইটুকু যাব ঠিক আছে যেহেতু শূন্য আছে ইয়াত আছে 4 গতিকে আমি 2 এৰে দিব পাৰো বা আমি
বেলেগ সংখ্যাও ব্যৱহাৰ কৰিব পাৰোঁ, তোমালোকৰ ইচ্ছা। চ' ইয়াত এটা 5 আছে, 5টো মই দিব লাগিব। চ' 5 এতিয়া 5ৰে দিওঁ ইয়াক, 5 1 গুণ 5, 5ৰে দিলে 5 3 গুণ 15, 5 1 গুণ 5, 7ৰ পৰা 5 গ'লে 2 থাকে, 2 যাব ইয়াত হ'ব 20 হ'ব, 5 4 গুণ 20, 314 পাই গ'লোঁ। ইয়াতো 314 আছে, গতিকে 314 314 কটা গ'ল, ওপৰত অকল থাকিলে 100, গতিকে 100 পালোঁ আৰু স্কুৱাৰৰ মান। গতিকে আৰৰ মান লাগে, r = √100 হ'ব। গতিকে ব্যাসাৰ্ধ কিমান পালোঁ, 10 পূৰণ 10 কৰিলে 100 হয়, গতিকে 10 চেণ্টিমিটাৰ আছিলে, গতিকে 10 চেণ্টিমিটাৰ হ'ব। ঠিক আছে, এইটোৱে আমাৰ সলিউশ্যন। লাষ্টত লিখিব পাৰা, অৰ্থাৎ ভূমি ব্যাসাৰ্ধ বা শংকুটোৰ ভূমি ব্যাসাৰ্ধ r = 10 চেণ্টিমিটাৰ। বাছ এইখিনিয়ে সলিউশ্যন। এইবিলাক প্ৰশ্ন MCQৰ কাৰণে আহিব পাৰে। 4 নম্বৰ প্ৰশ্ন এতিয়া আমি সলিউশ্যন কৰিম। 4 নম্বৰটোৰ সলিউশ্যন আমাক কৈছে যে 9 চেণ্টিমিটাৰ উচ্চতাৰ লম্ব বৃত্তকাৰ শংকু এটাৰ আয়তন 48 পাই চেণ্টিমিটাৰ কিউব হ'লে ইয়াৰ ভূমি ব্যাস নিৰ্ণয় কৰা। গতিকে এইটো MCQৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চ' গতিকে নিশ্চয় পাই আছে, গতিকে পাই কটা যাব আৰু সূত্ৰ এপ্লাই কৰিলে। ঠিক আছে, গতিকে তোমালোকে মোৰ কৰাৰ আগত তোমালোকে কৰাচোন, চেষ্টা কৰি চোৱা, একেধৰণে তোমালোকে পাই যাবা। ঠিক আছে, আয়তনৰ সূত্ৰ এপ্লাই কৰি দিবা, হৈ যাব। চ' আমাক দিয়া আছে উচ্চতা দিয়া আছে h, 9 চেণ্টিমিটাৰ লিখিম, আৰু আয়তন দিয়া আছে, যেহেতু আয়তন দিয়া আছে গতিকে আমি লিখিম অতএব শংকুটোৰ আয়তন কিমান দিয়া আছে, 48 পাই বুলি দিয়া আছে, গতিকে 48 পাই চেণ্টিমিটাৰ কিউব দিয়া আছে। চ' শংকুৰ আয়তনৰ ফৰ্মুলা হৈছে 1/3 পাই r² h। কেতিয়াবা পৰীক্ষাত MCQ আকাৰে আহে শংকুৰ আয়তনৰ, চ' গতিকে অপশ্যনত থাকিব 1/3 পাই r² h, সেইটো টিক কৰিবা, হৈ যাব। ঠিক আছে, 48 পাই, গতিকে পাই কটা গ'ল। গতিকে যিহেতু আমাক কি লাগে, ইয়াৰ ভূমি ব্যাস, অৰ্থাৎ আমি ব্যাসাৰ্ধ ওলাই 2 দি পূৰণ কৰি দিলে আমাৰ ব্যাসটো আহি যাব। চ' গতিকে আমি r² = 48 থাকিলে 1/3 মানে ওপৰত 3 যাব আৰু h টো তলত আহিব। গতিকে 48 × 3, h-ৰ মান হৈছে 9, 3 1 গুণ 3, 3 3 গুণ 9, 3 1 গুণ 3, 3 1 গুণ 3, 1 যাব ইয়াত 18 হ'ব, 3 6 গুণ 18, গতিকে 16 পালোঁ। ঠিক আছে, গতিকে 16 এইফালে পালোঁ r², গতিকে r ৰ মান কিমান পাম, √16ক আমি 4 পূৰণ 4 লিখিব পাৰোঁ। গতিকে r = পালোঁ, দুটা থাকিলে আমি এটা বাহিৰত লিখিব পাৰোঁ, গতিকে 4 চেণ্টিমিটাৰ পালোঁ আমি ইয়াৰ ব্যাসাৰ্ধ। গতিকে ইয়াৰ ব্যাস নিৰ্ণয় কৰিব কৈছে, গতিকে আমি লিখিম অতএব ব্যাস অৰ্থাৎ d = 2r আমি জানো, চ' গতিকে 2, r ৰ মান পালোঁ আমি 4, গতিকে 4 2 গুণ 8 চেণ্টিমিটাৰ, গতিকে 8 চেণ্টিমিটাৰ পালোঁ আমি ইয়াৰ ব্যাস। এইটোৱে আমাৰ এনচাৰ, বুজি পাইছা? এতিয়া আমি 5 নম্বৰ প্ৰশ্নৰ সলিউশ্যন কৰিম। 5 নম্বৰ প্ৰশ্ন দিছে যে এটা শংকু আকাৰৰ গাঁতৰ উপৰিভাগৰ ব্যাস 3.5 মিটাৰ আৰু ইয়াৰ গভীৰতা 12 মিটাৰ। ইয়াৰ ধাৰকত্ব কিলোলিটাৰত কিমান হ'ব? গতিকে কিলোলিটাৰত ওলাব কৈছে। চ' একো প্ৰব্লেম নাই, নিশ্চয়কৈ আমি ওলাব পাৰিম। চ' গতিকে আমাক যিখিনি দিয়া আছে সেইখিনি আমি লিখি ল'ম, যে দিয়া আছে কি দিয়া আছে, শংকু আকাৰৰ গাঁতৰ উপৰিভাগৰ ব্যাস অৰ্থাৎ d দিয়া আছে 3.5 মিটাৰ। গতিকে ইয়াৰ পৰা আমি ব্যাসাৰ্ধ পাই যাম, অতএব ব্যাসাৰ্ধ = 3.5 মিটাৰ বাই 2, গতিকে পইণ্টটো উঠাই দিওঁ 35, 1 ঘৰ পইণ্ট আমি পিছুৱাই দিছোঁ, গতিকে তলত 1 ঘৰ, এটা শূন্য আহিব, 2টো আগৰ পৰাই আছে। এতিয়া 35/20 মিটাৰ, আৰু কি দিয়া আছে, গভীৰতা অৰ্থাৎ h দিয়া আছে, গতিকে গভীৰতা আৰু h = আমাক দিয়া আছে 12 মিটাৰ, গতিকে 12 মিটাৰ দি আছে, লিখিলোঁ। এতিয়া আমি শংকু আকাৰৰ গাঁতৰ কি আমাক ধাৰকত্ব কৈছে, গতিকে সেইটো লিখিম, যে শংকু আকাৰৰ গাঁতৰ, স্পেলিংটো চাই ল'বা কোৱেশ্যনৰ পৰা। ঠিক আছে, গাঁতৰ মই চাই দিওঁ, নহ'লে ভুল হ'লে তোমালোকে বিচাৰি নাপাবা।
গাঁতৰ ওপৰত গাঁতৰ ধাৰকত্ব ইজ ইকুৱেল টু আয়তনে হ'ব। গতিকে আয়তনৰ ফৰ্মুলা কি? শংকুৰ 1/3 পাই আৰ স্কুৱাৰ এইচ। 1/3 পাইৰ মান হৈছে 22/7, আৰৰ মান দিছে আমাক 3.5, গতিকে এইটো আমি ওলাইছোঁ 35/20, গতিকে এইটো দুবাৰ হ'ব 35/20 ইনটু 35/20, আৰু এইচৰ মান হৈছে 12, গতিকে আমি তলত লিখিব পাৰোঁ 12। ঠিক আছে, এনেকৈ ঠাই নাথাকিলে আমি তলতো লিখিব পাৰোঁ, ন' প্ৰব্লেম। এতিয়া নেক্সট কটাকটি কৰোঁ। 7 × 7 5 7 35, 3 × 1 3, ইয়াক 3ৰে যাব, 3ৰে ইয়াক নাযায়, 3টো যেনেকুৱা আছে তেনেকৈ থাকক। ঠিক আছে, 3 আৰু যায় নেকি কাকো? আৰু কাকো নাযায়। ঠিক আছে, গতিকে 12ক যাব 3, যিহেতু 12টো তলত আছে নেকি, ওপৰতে আছে, ইনটু হৈ আছে 12টো, 3 4 × 12। ঠিক আছে, এইটো ভুল নাখাবা কিন্তু, এইটো ওপৰত আছে এই 12টো। এতিয়া নেক্সট এই 4টো ওপৰত আছে, নেক্সট 20, এইটো 4ক যাব, গতিকে মই ভালকৈ লিখি দিওঁ, যিহেতু 12টো তলত আহিলে অকণমান এইফালে দি দিওঁ, ছেম বস্তুৱে লিখোঁ। 1/3 ইনটু পাইৰ মান হৈছে 22/7 ইনটু আৰৰ মান হৈছে 35/20, এইটো দুবাৰ হ'ব, আৰু এইচৰ মান হৈছে 12। এতিয়া ওপৰত উঠিলে, নহ'লে এইটো তোমালোকৰ দিগদাৰ হৈ যাব। ঠিক আছে, এক লাইনতে লিখিব ট্ৰাই কৰিবা, ঠাই নহ'লে কাটি এনেকৈ দূৰৰ পৰা সমান সমানটো লৈ আহিবা, তথাপি হৈ যাব। এতিয়া কটাকটি কৰোঁ। 7 × 7 5 7 35, 3 × 1 3, 3 4 × 12, আকৌ যাব 5 × 5 5 4 × 20, 4 4 কটা গ'ল, আকৌ 2 11 22, 2 10 × 20, এতিয়া 5 2 × 10, 5 7 35, গতিকে এইবিলাক থাকিলে, গতিকে এইবিলাক 1 আগৰ 1 আছিলে, এইবিলাক তোমালোকে চাবা, কিন্তু হেৰি কৰি দিওঁ, বাছ এইখিনি হৈছে আমাৰ ফ্ৰেছ। এতিয়া 2 আৰু কটাকটি নাযায়, ওপৰত থাকিলে 11/7 পূৰণ, গতিকে 11/7 থাকিলে ওপৰত, তলত থাকিলে 2 থাকিলে অকল। ঠিক আছে, গতিকে 7 11 77/2, গতিকে ইমান আমি কি পাইছোঁ? মিটাৰত পাইছোঁ, গতিকে ইমান মিটাৰ কিউব ধাৰকত্বটো। ঠিক আছে, আয়তন আমি মিটাৰ কিউবত পালোঁ, যিহেতু কিলো লিটাৰত ল'ব কৈছে, সেইটো আমাক চাব লাগিব। ঠিক আছে, গতিকে এইটো ভাগ কৰি দিওঁ, দিয়ক 2/77, 2 3 × 6, 1 থাকিলে 7 আহিলে, 2 8 × 16, 1 আহিলে, 0.0, 2 5 × 10, 0 পালোঁ, গতিকে 38.5 তাৰ মানে, গতিকে 38.5 মিটাৰ কিউব। চ' মই আগত কৈছোঁ কথাটো, যদি 1 মিটাৰ কিউব হয়, কিহৰ সমান হয়? 1000 লিটাৰৰ সমান হয়। চেণ্টিমিটাৰ হ'লেহে, 1 চেণ্টিমিটাৰ কিউব হ'লেহে কি হ'ব? 1/1000 লিটাৰ, অৰ্থাৎ 1000 লিটাৰ ইজ ইকুৱেল টু 1 চেণ্টিমিটাৰ কিউব, সৰি মিটাৰ কিউব। চেণ্টিমিটাৰ হ'লে 1000, চেণ্টিমিটাৰ কিউব ইজ ইকুৱেল টু 1 লিটাৰ, আৰু 1000 লিটাৰ হ'লে 1 মিটাৰ কিউব হ'ব। এইটো মনত ৰাখিব, মিটাৰ কিউবটো ডাঙৰ, চেণ্টিমিটাৰটো সৰু। ঠিক আছে, চ' গতিকে 1 মিটাৰ কিউব ইজ ইকুৱেল টু 1000 লিটাৰ। চ' গতিকে যিহেতু কিলো লিটাৰত ওলাব গৈছে, কে মানে কি? 1K, ভিডিঅ'ত যে 1K ভিউজ যায়, 1K মানে কি? 1000 ভিউজ গৈছে, নহয় জানো? চ' কে মানে হৈছে 1000, মানে 3টা শূন্য বা 1000, গতিকে ইয়াৰ সন্মুখত হৈছে KL। গতিকে 1 মিটাৰ কিউব মানে হৈছে 1 KL। চ' গতিকে ইমান মিটাৰ কিউব মানে KL ৰ সমান, অৰ্থাৎ কিলো লিটাৰৰ সমান। ঠিক আছে, গতিকে 38.5 KL, বা প্ৰশ্নত যিটো কৈছে কিলো লিটাৰ, সেইটো লিখিব পাৰা। প্ৰশ্নত কি কৈছে? কিলো লিটাৰত কিমান? চ' গতিকে লিখিম, অতএব এইখিনি ৰাফ কৰিছে, এইখিনি ৰাখি দিবা। গতিকে 38.5 KL হৈ যাব ইয়াৰ আনচাৰ, মানে কিলো লিটাৰ। গতিকে তলত লিখিব পাৰা লাষ্টত, অতএব ধাৰকত্ব ইজ ইকুৱেল টু 38.5 কিলো লিটাৰত কৈছে, কিলো লিটাৰ লিখি দিবা। KL লিখিলে হ'ব, অসমীয়াত কিলো লিটাৰ বুলি লিখি দিবা, তথাপিও হৈ যাব, তোমালোকৰ সুবিধাৰ ওপৰত ডিপেণ্ড কৰিব। ঠিক আছে, এইটোৱে আমাৰ সলিউশ্যন, বুজি পালা? চ' আজিৰ ভিডিঅ'ত আমি 5 নম্বৰলৈকে কৰিলোঁ, নেক্সট ভিডিঅ'ত আমি 6ৰ পৰা 9লৈকে কৰিম। ঠিক আছে, আৰু কি MCQ থাকিব পাৰে ইয়াৰ পৰা, সেইখিনি তোমালোকক মই কৈ যাম। চ' ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ, আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই। বাই বাই, টেক কেয়াৰ।